হেল্ল' এভৰিৱান, জিৱা 31 তাৰিখ দিনাখন ৰাতিপুৱা 3 মান বজাত উঠি মেলি ৰেডি হৈ কমপ্লিট আৰু এইফালে টেক্সি পালেহি আমি উঠি মেলি গৈ আছোঁ ভাইটিৰ ট্ৰেইনিং চেণ্টাৰলৈ, যিহেতু ৰুমৰ পৰা তালৈকে 7 কিলোমিটাৰ দূৰ আছিল। আৰু এইফালে পালোঁগৈ, যিহেতু ভিতৰলৈ সোমাই গ'লোঁ। তাৰপাছত ভাইটিৰ কোম্পানীটো ক'লোঁ, যিহেতু আলফা কোম্পানী আছিল সেইকাৰণে আমাক ৰেড কালাৰৰ বেষ্ট দিলে। আৰু মানে সকলোৰে বেলেগ বেলেগ কোম্পানী আছিল সেইকাৰণে বেলেগ বেলেগ কালাৰৰ বেষ্ট দিলে। আৰু এইফালে ভাইটি আমাক চাই মেলি দৌৰি আহিছে, যিহেতু 7 মাহৰ পিছত ভাইটিক দেখা হ'ল। আৰু এয়া মা ইমান ফূৰ্তি মানে কৈ বুজাব নোৱাৰি। তাৰপাছত ভাইটি গ'ল ৰেডি হ'বৰ কাৰণে, আৰু এইফালে আমি ভিতৰলৈ সোমাই গৈছোঁ, যিহেতু POP এইফালেই হ'ব। তাৰপাছত তাত গৈ মেলি আৰু এইফালে ভাইটিহঁতৰ মানে এণ্ট্ৰি হ'ব। আৰু এয়া দেখিছেনে, ইমান ভাল লাগিছে মানে তাত গৈ মানে ফিল মানে কেনেকুৱা হৈছে মানে বুজাব নোৱাৰি আৰু তেনেকুৱা। আৰু এইফালে আমি গ'লোঁ ভাইটি লগ কৰিব, আৰু ভাইটিয়ে ৰেডি হৈ আহি পৰিলে। ইয়াত দেখিছেনে ইমান ভাল লাগিছে, গোটেই মানে কেইজনী মানে ছেইম ড্ৰেছ আছে যে বহুত ভাল লাগিছে। তাৰপাছত সকলোৱে মানে নিজৰ গাৰ্জেনক লৈ এতিয়া ব্ৰেকফাষ্ট কৰাবৰ কাৰণে লৈ গৈ আছে। আমিও গ'লোঁ আৰু এইফালে লৈ মেলি এতিয়া খাবলৈ লৈছোঁ। আৰু এইফালে মাহঁতো বহি লৈছে আৰু চবফালে বহি মেলি খাই মানে লৈছে। আৰু এইফালে POP ষ্টাৰ্ট হৈ গ'ল, চাই মেলি ইমান ভাল লাগিছে। আৰু তাৰ ওপৰত পৰিছে বৰষুণ, মানে তাত ৱেডাৰ ক'ব নোৱাৰি, কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে, মানে মিনিটতে চেঞ্জ হৈ যায় ৱেডাৰ। আৰু এইফালে চাই মেলি তাৰপাছত এইখিনি ভিডিঅ' কৰিলোঁ। আৰু তাৰ কাৰণে ইয়াত দেখিছেনে মই গোটেই তিতি মেলি খতম মানে ভিডিঅ' কৰিবৰ কাৰণে। আৰু এইফালে মা ভাইটি ফটো তুলিলে, আমিও তুলিলোঁ। তাৰপাছত ভাত খাবলৈ গ'লোঁ, ভাত খাই আহি মেলি ভাইটিৰ ৰুমতে আহিলোঁ। ভাইটিয়ে মানে বাকচত বস্তুবিলাক পেকিং কৰি দিলে, আৰু এইফালে লৈ মেলি আমি ঘৰ আহিব ওলালোঁ। আৰু ভাইটিয়ে আগবঢ়াব আহিলে, দেখিছেনে হ'লেও বৰষুণ এৰাই নাছিলে। তাৰপাছত গুৱাহাটী ষ্টেচন পালোঁহি। তাৰপাছত আপোনালোকে ফুল ব্লগটো অতি সোনকালে পাব। তো আজিলৈ আহিছোঁ, বাই।